ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলৰ কাৰণে আজি এটা গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ ওয়েলেছ অসম ইউটিউব চেনেলত। আৰু এই চেনেলৰ এই ভিডিঅ' যিটো আছে এইটো তোমালোক সকলৰ কাৰণে অলপ হেল্পফুল হ'ব পাৰে, কাৰণ আমাৰ চেনেলটো প্ৰায় সংখ্যক ষ্টুডেণ্টবিলাকেও ভিডিঅ'বিলাক চায়। মই ইয়াতে আলোচনা কৰিব বিচাৰিছোঁ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, যিবিলাক ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰে বা তেওঁৰ পঢ়িবৰ ক্ষেত্ৰত ধৰি লওক তেওঁলোকৰ টিউশ্যনৰ কাৰণে প্ৰব্লেম হয়, বা তেওঁলোকৰ পঢ়াৰ যিখিনি প্ৰব্লেম আছে কুৱেশ্যন এটাৰ চলিউশ্যন যেতিয়া তেওঁ ওলাব নোৱাৰে বা কুৱেশ্যনবিলাকৰ ছল্ভটো তেওঁলোকে বুজি নাপায় আৰু নিজৰ ভাষাত বুজি নাপায়, তো সাময়িক সময়ৰ কাৰণে তেওঁলোক স্কুলত যায় বা কলেজত যায় বা এজন টিচাৰৰ ওচৰত যেতিয়া টিউশ্যন কৰিবলৈ যায়, তাৰপিছত হ'লেও কিছুমান প্ৰব্লেম আছে সেইবিলাক নিজৰ ঘৰুৱা ভাষাতে ভালকৈ বুজি নাপায়। সেইকাৰণে বহুত ধৰণৰ সমস্যা হয় কুৱেশ্যন এটাৰ বা চেপ্টাৰ এটাৰ ওপৰত আণ্ডাৰষ্টেণ্ডিং কৰিবৰ কাৰণে। সঁচানে মই এই যিটো কুৱেশ্যন কৰিছোঁ, যদি সঁচা হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণ শুনিবা, তোমালোক সকলোৰ কাৰণে হেল্পফুল হ'ব। আৰু তোমালোক সকলোৰ কাৰণে মই ইয়াতে কোনো ধৰণৰ এইটো নিবিচাৰোঁ যে ইয়াৰ বিনিময়ত মোক কিবা এটা দিয়ক, তেনেকুৱাও নহয়। মই তোমালোক সম্পূৰ্ণ ফ্ৰী শিকাম গোটেই ডিটেইলছখিনি, যাতে তোমালোকৰ ভৱিষ্যতত গৈ পেলাই হেল্পফুল হয়। আৰু তোমালোক সকলোৱে পঢ়া শুনাৰ লগে লগে নিজে এজন শিক্ষক হিচাপে থাকি পেলাই বা শিক্ষক হৈ পেলাই তোমালোকে নিজৰ ষ্টাডি যিটো কমপ্লিট কৰিব পাৰা, বা যিখিনি প্ৰব্লেম আছে সেই প্ৰব্লেমবিলাক নিজে ছল্ভ কৰিব পাৰা, নিজে ছেল্ফ ষ্টাডি কেনেকৈ কৰিবা বা ছেল্ফ ষ্টাডি কৰি পেলাই তোমালোকৰ নিজৰ প্ৰব্লেম যিটো আছে ছল্ভ কেনেকৈ কৰিবা। এতিয়া এক্সাম্পল হিচাপে মই ক'ব বিচাৰিছোঁ, তোমালোক সকলোৱে ধৰি লওক যিকোনো এজন ষ্টুডেণ্টে ধৰি লওক এক্সাম্পল হিচাপে এটা তেওঁৰ প্ৰব্লেম আহিছে, ধৰি লওক কিবা এটা কুৱেশ্যন মই ধৰি লৈছোঁ হোৱাট ইজ মেনেজমেণ্ট বা হোৱাট ইজ কমাৰ্চ, হোৱাট ইজ ছায়েন্স, এনেধৰণৰ বিভিন্ন ধৰণৰ তোমালোকৰ ধৰি লওক যিবিলাক প্ৰব্লেমেটিক কুৱেশ্যন যিবিলাক আছে, এইবিলাক মই নৰ্মেল কুৱেশ্যন কৈছোঁ, কিন্তু প্ৰব্লেমেটিক কুৱেশ্যনবিলাক যেতিয়া চলিউশ্যন ওলাব নোৱাৰা বা সেই পাৰ্টটো বা সেই চেপ্টাৰটো তোমালোকে যেতিয়া বুজি নোপোৱা, তেতিয়া কি কৰা? টিচাৰৰ ওচৰত যোৱা, বা লাগিলে এইটো এৰি দিয়া, এনেকুৱাও হয়। বা মেৰিট থকা ষ্টুডেণ্ট যিবিলাক আছে তেওঁলোকে হয়তো বুজি লয় অলপ পৰিমাণে, কিন্তু 100%, 90%, 80% বুজিব নোৱাৰে, বা 50%লৈকে তেওঁ মেৰিটৰ ওপৰত চিন্তা চৰ্চা কৰি বুজি পায়, কিন্তু সম্পূৰ্ণ হিচাপে তেওঁ বস্তুটো বুজি পোৱা নাই। তেনে ক্ষেত্ৰত তোমালোকে কি কৰিবা? সেই প্ৰব্লেম যিটো আছিল সেই প্ৰব্লেমটো তোমালোকক ছল্ভ কৰিবৰ কাৰণে ওয়েলেছ অসম ইউটিউব চেনেলৰ তৰফৰ পৰা মই বুটকেম্প এটা অনলাইন ক্লাছ কৰিবৰ কাৰণে, অনলাইন তোমালোকক শিকাবৰ কাৰণে নিজে ছেল্ফ ষ্টাডি কৰি পেলাই কেনেকৈ এনেধৰণৰ প্ৰব্লেমবিলাক ছল্ভ কৰিব পাৰিবা, সেই শিক্ষাটো তোমালোকক দিবৰ কাৰণে মই ওয়েলেছ অসম ইউটিউব চেনেলৰ তৰফৰ পৰা চিন্তা চৰ্চা কৰি আছোঁ আৰম্ভ কৰিবৰ কাৰণে। আৰু সেই বিষয়ে তোমালোকৰ কিছুমান প্ৰেজেণ্টেশ্যন আকাৰে বুজাবৰ কাৰণে মই প্ৰেজেণ্টেশ্যন কেইটামান ৰেডি কৰিছোঁ, আৰু তাতে তোমালোকক চেপ্টাৰ ৱাইজ ভালকৈ বিষয়খিনি বুজাম। মই এক্সাম্পল হিচাপে মোৰ লগত যদি কিছুমান ছাত্ৰ ছাত্ৰীয়ে জইন কৰে, মই ৰিকুৱেষ্ট কৰিছোঁ ফাৰ্ষ্ট এই ভিডিঅ'টো বনাই পেলাই যাতে তোমালোকে এজন দুজন হ'লেও প্লিজ জইন কৰা, জইন কৰি পেলাই এবাৰ এটেণ্ড কৰা মোৰ ক্লাছটোতে, তেতিয়া তোমালোকে বিষয়খিনি জানিব পাৰিবা। ধৰি লওক তোমালোকৰ প্ৰব্লেম যিবিলাক আছে সেই প্ৰব্লেমবিলাক ছল্ভ কৰা। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপৰ চেনেলৰ নম্বৰটো দি দিছোঁ, তাত ফোন নকৰিবা, হোৱাটছআপ কৰিবা। এইটো কাৰণত দিছোঁ, তোমালোকৰ কিবা এটা যদি প্ৰব্লেম আছে এই কুৱেশ্যনৰ ওপৰত, যিকোনো কুৱেশ্যনৰ ওপৰত, ছায়েন্স হওক, নৰ্মেল থিয়ৰিটিকেল ছাবজেক্ট হওক, আৰু বিশেষকৈ থিয়ৰিটিকেল যিবিলাক ছাবজেক্ট আছে সেইবিলাকৰ যিকোনো ধৰণৰ কুৱেশ্যন আছে সেইবিলাক মোক হোৱাটছআপ কৰা, এজনে বা দুজনে। সেই চলিউশ্যনটো তোমালোকক কেনেকৈ দিব পাৰোঁ বা কেনেকৈ, সেইবিলাক মই ভিডিঅ' বনাই হ'লেও তোমালোকক বুজাবলৈ চেষ্টা কৰিম, যাতে এই বস্তুখিনি বুজিব পাৰিলেহে তোমালোক জইন কৰিবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, বহুতো ইম্পৰ্টেণ্ট আৰু হেল্পফুল হ'ব তোমালোক সকলোৰ কাৰণে। মই তোমালোকক ক'ব বিচাৰিছোঁ, বৰ্তমান আমি সকলোৱে এই বস্তুৰ ওপৰত জ্ঞাত, আৰু সেইখিনি আমি শিকাৰ বৰ্তমান প্ৰয়োজন। আৰু সেইটো শিকিবৰ কাৰণে আপোনালোকৰ কোনো চাৰ্টিফিকেটৰ প্ৰয়োজনো নহয়, কোনো ফিছৰ প্ৰয়োজন নহয়, জাষ্ট তোমালোকে অলপ সময় দিব লাগে। যিমানখিনি সময় তোমালোকে মোবাইলটো চলাওঁতে বা গেম খেলোঁতে
বা এনেই ফেচবুক বা ইউটিউব চাওঁতে যিমানখিনি সময় দিয়া 1 ঘণ্টা, আধা ঘণ্টা, 2 ঘণ্টা এনেকৈ টাইমহে তোমালোকৰ যাব, বিষয়খিনি জানিব পাৰিবা। আৰু সেইখিনি জানিলে তোমালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত, ছেল্ফ ষ্টাডিৰ ক্ষেত্ৰত মই যিমান দূৰ বিশ্বাস কৰোঁ, অন্তত 90% তোমালোক আগবাঢ়ি যাব পাৰিবা। প্ৰত্যেকটো ক্ষেত্ৰত তোমালোক আগবাঢ়ি যাব পাৰিবা। অসমীয়া মাধ্যমৰ ছাবজেক্ট যিবিলাক আছে সেইবিলাকতো তোমালোক আগবাঢ়ি যাব পাৰিবা। গতিকে তেনেধৰণৰ যদি ভাবিছা শিকিবৰ কাৰণে, তোমালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ। তোমালোকে হোৱাটছআপত মেছেজ কৰা, জইন কৰা। তোমালোকক এইটো লাইভ যোগে মই কৰি দেখুৱাব লাগিব। কিছুমান পইণ্টছ যিবিলাক আছে, কিছুমান ডিছকাশ্যন আছে, সেইবিলাক এনেকৈ ভিডিঅ'ৰ যোগেদি তোমালোক সকলোকে জনাবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰা তোমালোক সকলোকে ক'ব বিচাৰিছোঁ, মই যিখিনি বস্তু তোমালোকক শিকাব বিচাৰিছোঁ সেইখিনি হ'ল AI, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, যিটো তোমালোক সকলোৱে জানা, যিটো শুনিছে সেইখিনি জানা, কিন্তু তোমালোকে সেই এপছটোৰ বিষয়েও জানা, ChatGPT এপছটো সকলোৱে জানা, কিন্তু সেই ChatGPTটো সঠিককৈ কেনেকৈ তোমালোকে ইউজ কৰিব পাৰিবা ছাত্ৰ ছাত্ৰীসকলে। আৰু সেই ChatGPT যিটো আছে বা AI যিটো আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, সেইটো খালি ChatGPT নহয়, এনেকুৱা বিভিন্ন এপছ আছে। সেইবিলাক ইউজ কৰি তোমালোকৰ প্ৰত্যেকবিলাক প্ৰব্লেম যিবিলাক আছে সেই প্ৰব্লেমবিলাক কেনেকৈ ছল্ভ কৰিব পাৰিবা। আৰু সেই ৰিভলিউশ্যন যিটো আছে, সেই যিখিনি চেঞ্জেছ বৰ্তমান হৈ আছে, তোমালোকৰ সকলো ক্ষেত্ৰতে এইটো হেল্পফুল হ'ব মই ভাবিছোঁ। গতিকে যদি তোমালোকে বিচাৰা যে সঁচাকৈ মই পঢ়ি পেলাই আগবাঢ়িম, সঁচাকৈ মই নলেজ ল'ম, তেতিয়াহ'লে জইন কৰা। এনেই ফাল্টু টাইম নষ্ট কৰিবৰ কাৰণে জইন হ'ব নালাগে। আৰু মই ৰিকুৱেষ্টো নকৰোঁ তোমালোকে জইন হোৱা। যিটো ষ্টুডেণ্ট ছিৰিয়াছ আছে, যি ষ্টুডেণ্টে পঢ়িব বিচাৰে, যি ষ্টুডেণ্টে পঢ়ি পেলাই জীৱনত কিবা কৰিব বিচাৰে, যি ষ্টুডেণ্টে বিচাৰিছে, মনৰ আশা আছে যে তেওঁ কিবা এটা কৰিবৰ কাৰণে, কিন্তু সেইখিনি কৰিব পৰা নাই, সেই প্ৰব্লেমটো ছল্ভ কৰিব পৰা নাই, সেই ষ্টুডেণ্টবিলাকক মই জইন কৰিবলৈ ৰিকুৱেষ্ট কৰিছোঁ। আৰু যদি তোমালোকে সেই ChatGPT ইউজ কৰা জানা, AI ইউজ কৰিবলৈ জানা, তথাপিও জইন কৰা। কিছুমান বস্তু আছে যিখিনি হয়তো তোমালোকে নিজে নাজানা, হয়তো জানিব পাৰিবা। আৰু তোমালোকৰ যিবিলাক প্ৰব্লেম আছে, আমি নৰ্মেলি যিকোনো এটা বস্তু আমি ভাবিব পাৰোঁ যে হয়তো কিবা এটা কুৱেশ্যন মনত আহিছে, সেইটো মই ChatGPTৰ পৰা ছল্ভ কৰি ল'ব পাৰিম, বা টেক্সট কৰি দি দিম, কুৱেশ্যনটোৰ আনচাৰ দি দিম। সেইটো তোমালোকৰ জেনুইন আনচাৰ নিদিবও পাৰে। কেনেকৈ তাৰ পৰা জেনুইন আনচাৰটো ফাইণ্ডিং কৰিবা, কোনটো সঠিক আৰু কোনটো শুদ্ধ, কেনেকৈ শুদ্ধ আনচাৰ উলিয়াব পাৰি, আৰু সেইটো এটা মেচিন লাৰ্ণিং হয়। তাক তোমালোকে কেনেকৈ ট্ৰেইন কৰিবা, কেনেকৈ তোমালোকৰ নিজৰ যিখিনি ছাবজেক্ট আছে, যিখিনি টপিকছ আছে, তোমালোকে কিহৰ ওপৰত কাম কৰি আছা, সেই টপিকছৰ ওপৰত তাক যেতিয়া ট্ৰেইন কৰিবা, তেতিয়াহে তোমাক সেই হিচাপে আনচাৰ কৰিবা। গতিকে এই যিটো লাৰ্ণিং আছে, সেই লাৰ্ণিঙৰ বহুত প্ৰয়োজন। সেই লাৰ্ণিংখিনিৰ ওপৰত তোমালোকে যদি শিকিব বিচাৰা, তেতিয়াহ'লে ChatGPTৰ ওপৰত তোমালোকে খালি বিশ্বাস কৰিলে নহ'ব। AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ যিটো আছে, সেইটো বহুত প্লেটফৰ্ম থাকে, তাৰ ওপৰত তোমালোক সকলোৱে শিকিবলৈ চেষ্টা কৰা। বিভিন্ন ধৰণৰ আজিকালি মই এক্সাম্পল হিচাপে ক'ব বিচাৰিছোঁ, ChatGPTৰ ওপৰত ষ্টাডি কৰি পেলাই বিভিন্ন ধৰণৰ চাৰ্টবোৰ্ড বনোৱা হয়। সেই চাৰ্টবোৰ্ডত আপোনালোকৰ কুৱেশ্যনবিলাক থাকে বা কিবা এটা প্ৰব্লেম থাকে, সেই প্ৰব্লেমবিলাক ছল্ভ কৰিবৰ কাৰণে চাৰ্টবোৰ্ডত কিছুমান এলগৰিদম ছিষ্টেমেটিকলি কিছুমান কুৱেশ্যন ফিট কৰি দিয়া থাকে। সেইখিনি ছিষ্টেমেটিকলি সেই ফিটবিলাক আহি থাকে, আনচাৰবিলাক দি থাকে, আমি গম পাই যাওঁ। তেনেধৰণৰ তোমালোকৰ যিখিনি প্ৰব্লেম আছে, সেই প্ৰব্লেমবিলাক তোমালোকে কেনেকৈ ছল্ভ কৰিবা, সেইখিনি জানিবৰ কাৰণে, সেইখিনি শিকিবৰ কাৰণে, সেইখিনি কেনেকৈ উলিয়াব পাৰি, সেইখিনি জানিবৰ কাৰণে এই বুট কেম্প যিটো লাইভ ছেশ্যন, সেইটো আৰম্ভ কৰিছোঁ। গতিকে ইণ্টাৰেষ্টেড আছা যদি হোৱাটছআপত ইণ্টাৰেষ্টেড বুলি আৰু নিজৰ নামটো লিখি পেলাই আমাক হোৱাটছআপ কৰিবা। আমি তোমালোকৰ ডাটাখিনি হেৰি কৰি ৰাখিম, ষ্ট'ৰ কৰি, আৰু আমাৰ নিৰ্দিষ্ট পৰিমাণৰ ষ্টুডেণ্টৰ আমাৰ বেটছ যিটো আছে, সেইটো সম্পূৰ্ণ হোৱাৰ পিছত তোমালোকৰ লগত কণ্টেক্ট কৰি আমি সেইখিনি বিষয়ৰ ওপৰত ক্লাছ কৰা আৰম্ভ কৰিম। আৰু সম্পূৰ্ণ ফ্ৰী, ইয়াত তোমালোকক কোনো ধৰণৰ চাৰ্জেছ লোৱা নহ'ব কেতিয়াও, যাতে সেইখিনি তোমালোকে নিজে সেই বুট কেম্পত অংশগ্ৰহণ কৰিবা। আৰু ৱাইলেছ অসম ইউটিউব চেনেলত
তোমালোক সকলোৱে এনেধৰণৰ বিষয়ৰ ওপৰত যদি ভিডিঅ'বিলাক বিচাৰা তেতিয়াহ'লে ভিডিঅ'ৰ তলত কমেণ্ট কৰিবা আৰু আমাৰ OLS অসম ইউটিউব চেনেল যিটো আছে সেইটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তোমালোক সকলোৰ কাৰণে শিক্ষামূলক যিবিলাক ভিডিঅ' আছে, যিবিলাক তোমালোকৰ বাস্তৱিক জীৱনৰ চলাৰ ক্ষেত্ৰত যিখিনি বস্তুৰ প্ৰয়োজন আছে সেইখিনিৰ ওপৰত আমি ভিডিঅ'বিলাক বনাওঁ, গতিকে তোমালোকৰ কাৰণে হেল্পফুল হ'ব পাৰে। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ বিনিময়ে তোমালোকে অলপ পৰিমাণে হ'লেও যিখিনি প্ৰয়োজন আছে সেইখিনি বুজিব পাৰিছা। কিন্তু মই ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ এই ভিডিঅ'ৰ যোগেদি, পৃথিৱীৰ সকলো বস্তু মানুহৰ কাৰণে সম্ভৱ যদি চেষ্টা কৰা হয়। আজিৰ যুগত আমি যিকোনো বস্তু যদি বিচাৰোঁ শিকিবৰ কাৰণে আমি শিকিব পাৰোঁ, আৰু ঘৰত বহি পেলাই আপোনালোকে ইণ্টাৰনেটৰ মাধ্যমেদি সেইখিনি বস্তু শিকিব পাৰিব। যদি বিচাৰে তেনেধৰণৰ টেকনিকেল নলেজবিলাক শিকিবৰ কাৰণে অকল ChatGPT আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইউজ কৰি পেলাই, তেতিয়াহ'লে আমাৰ লগত সংযুক্ত হওক। OLS অসম ইউটিউব চেনেলৰ তৰফৰ পৰা সকলোকে আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ উপৰিও মই সেই যিটো টেকন'লজি আছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ সেইবিলাক ইউজ কৰি পেলাই তোমালোকে নিজৰ ষ্টাডি লাইফৰ লগত কেনেকৈ ইনকাম কৰিব পাৰিবা, কেনেকৈ তোমালোকে আৰ্নিং কৰিব পাৰিবা, কেনেকৈ তোমালোকে ষ্টাৰ্টআপ আৰম্ভ কৰিব পাৰিবা, কেনেকৈ ষ্টাৰ্টআপৰ লগত সংযুক্ত হ'ব পাৰিবা, তেনেধৰণৰো কিছুমান কনচেপ্ট তাতে জানিব পাৰিবা। এটা কথা আছে নহয় কিছুমান ক্ষেত্ৰত যে আমি প্ৰথমে শিক্ষা গ্ৰহণ কৰিম তাৰপিছত জীৱনত কিবা কৰিম, সেই সময়টো এতিয়া নাই। গতিকে তোমালোকে যদি শিক্ষাৰ লগত নিজকে ডেভেলপ কৰি লগতে নিজকে ষ্টাৰ্টআপৰ দিশে নিজে ঠেলি লৈ যোৱা, তেতিয়াহ'লে এটা সময়ত গৈ পেলাই সেই শিক্ষা গ্ৰহণ কৰি পেলাই তোমালোকে ষ্টাৰ্টআপ কৰিবা, কোনো জব নিবিচাৰিবা। যদি তেনেধৰণৰো চিন্তা চৰ্চা আছে তেতিয়াহ'লে প্লিজ জইন কৰিবা। সেইটো হ'ল আমাৰ মেইন অবজেক্টিভ, যে শিক্ষা গ্ৰহণ কৰাৰ লগে লগেই আপুনি ষ্টাৰ্টআপৰ দিশে যাবৰ কাৰণে আমি ট্ৰেইন কৰা, আৰু তোমালোক সকলোকে যে যিখিনি প্ৰব্লেম আছে যিকোনো ধৰণৰ প্ৰব্লেমবিলাক টেকন'লজি ইউজ কৰি পেলাই সেই প্ৰব্লেমবিলাক কেনেকৈ ছল্ভ কৰিব পাৰি, সেই প্ৰব্লেমবিলাক কেনেকৈ ছল্ভ কৰি নিজে আগবাঢ়ি যাব পাৰি বা কিবা এটা জীৱনত কৰিব পাৰি, তেনেধৰণৰ চিন্তা চৰ্চাৰে মই এই চেনেলটোত তোমালোক সকলোৰ কাৰণে কাম কৰি যাবলৈ আৰম্ভ কৰিছোঁ। গতিকে সকলোকে ৰিকুৱেষ্ট থাকিল, হোৱাটছআপত যিমান পাৰা কমেণ্ট কৰিবা এই বিষয় লৈ পেলাই তোমালোকৰ যদি ইণ্টাৰেষ্টেড আছে, আৰু ভিডিঅ'ৰ তলত যিমান পাৰা কমেণ্টো কৰিবা, আৰু OLS অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু এটা বস্তু মই লাষ্টত ক'ব বিচাৰিছোঁ একদম শেষত, এই টপিকছৰ ওপৰত ভিডিঅ'টো চাই পেলাই সম্পূৰ্ণ যদি চাইছা প্লিজ কমেণ্ট কৰি জনাবা কেনেকুৱা লাগিছে, এইটো সঁচাকৈ প্ৰয়োজন নেকি এনেধৰণৰ বিষয়ৰ ওপৰত। যদি হয় বুলি ইয়েছ কৰি লিখিবা। ধন্যবাদ।